মোৰ মামীগৰাকী বহুতেই ধুনীয়া আৰু গাভৰু আছিল আৰু তেওঁ ঘৰত অকলেই থাকিছিল। তেওঁ মোক তেওঁৰ ওচৰলৈ মাতিছিল আৰু তেওঁৰ নিসংগতা দূৰ কৰিছিল। ময়ো সুখ মনেৰে মামীৰ ওচৰলৈ গুচি যাওঁ আৰু তেওঁৰ লগত কিছু সুমধুৰ সময় কটাওঁ। এদিন মামীয়ে তেওঁৰ ঘৰলৈ মোক মাতিলে আৰু ময়ো ফূৰ্তিৰে তেওঁৰ ঘৰলৈ বুলি গুচি গ'লোঁ। মই যেতিয়াই মামীৰ ঘৰত সোমালোঁ তেতিয়া মামীয়ে গা ধুই বাথৰুমৰ পৰা ওলাই আহিছিল। যেতিয়াই মই মামীক দেখিলোঁ তেতিয়া মোৰ চকুৰ থৰ লাগি ৰ'ল। মামীয়ে তেওঁৰ সেয়া দেখুৱাই মোক পাগল কৰি পেলাইছিল। মোৰ মামীগৰাকী বহুত দেখিবলৈ ধুনীয়া আছিল আৰু তেওঁক একেবাৰে নালাগিছিল যে তেওঁ এগৰাকী বিবাহিতা মহিলা বুলি। সেইটো সময়ত মই মামীৰ ঘৰত থাকিবলৈ আহিছিলোঁ, কাৰণ মা দেউতা দুয়ো বিদেশলৈ ফুৰিবলৈ গৈছিল। যেতিয়া মামাই মা দেউতাক শুভেচ্ছা জনাবলৈ ফোন কৰিছিল তেতিয়া তেওঁ কৈছিল যে যোৱাৰ সময়ত শিৱমক আমাৰ ঘৰত থৈ যাব বুলি। দেউতাই এতিয়া তাক মানা কৰিছিল যে সি এতিয়া ডাঙৰ হৈ নিজৰ দায়িত্ব নিজেই ল'ব পৰা হৈছে, কিন্তু তেওঁ একেবাৰে মান্তি নহ'ল। তেওঁ দেউতাক ৰাজি কৰালে আৰু মোৰ ইচ্ছাখন পূৰণ হৈ গ'ল। মোৰ মামা আৰু মামীৰ বিয়া হোৱা এতিয়া প্ৰায় 10 বছৰমান হৈ গৈছিল। মামাৰ ঘৰলৈ গৈ মোৰ এতিয়া মামীক দেখি বহুত ভাল লাগিছিল। মামা আৰু মামীৰ যোৰা বৰ ভাল মিলি গৈছিল, কিন্তু অফচোচ তেওঁলোকৰ এতিয়ালৈকে কোনো সন্তান হোৱা নাছিল। তেওঁলোক দুয়োৱে সেয়াই তেওঁলোকৰ ভাগ্য বুলি দিনবিলাক এতিয়া পাৰ কৰি গৈ আছিল। মামা আৰু মামীৰ মাজত দুয়োৰে বহুত মিল আছিল। সেইবাবে মই অনুমান কৰিছিলোঁ যে মামাই তেওঁৰ লগত ভালেমান নিশা পাৰ কৰিছে চাগে। বিয়াৰ পিছত মামীক দেখিবলৈ আৰু আকৰ্ষণীয় লাগিছিল। সেইটো সময়ত যেতিয়া মামীয়ে ঘৰ চাফা কৰি আছিল তেতিয়া মই টিভি চাই আছিলোঁ। তেতিয়া মামীয়ে মোক সুধিলে, শিৱম, তোমাৰ কলেজ এতিয়া বন্ধ হৈ আছে নেকি? তেতিয়া মই ক'লোঁ যে মামী, ছেমিষ্টাৰ শেষ হ'ল, সেইকাৰণে 1.5 মাহৰ ছুটি পাইছোঁ। মামীয়ে খাউলি টেবুলত কাপোৰখন থৈ টেবুলখন চাফা কৰিবলৈ ধৰিলে, কিন্তু মামীৰ সেইবিলাক দেখি মই বুজিবলৈ পৰা নাছিলোঁ যে মই এতিয়া কি কৰোঁ কি নকৰোঁ। মই মামীৰ ঘৰলৈ অহা এতিয়া 3 দিন পাৰ হৈ গৈছিল। ৰাতি খানাৰ টেবুলত মামীয়ে মামাক ক'লে যে মই 15 দিনৰ কাৰণে দিল্লীলৈ যাব লাগিব। যদিহে বেছি দিনলৈকে বাহিৰত থাকিবলগীয়া হয় তেতিয়া তেওঁ মামীকো লগত লৈ যায়। সেয়েহে মামাই অকলেই যোৱাটো ভাল বুলি ভাবিলে। তাৰপিছত মামীয়ে মোক সুধিলে, গাখীৰ খাবা? মই তেতিয়া ক'লোঁ যে নিশ্চয় খাম মামী। তাৰপিছতে মই গাখীৰ খাই শুই গ'লোঁ। মই মামীৰ দৈনন্দিনৰ কাম আৰু তেওঁৰ অভ্যাসবিলাক ভালকৈ মন কৰিছিলোঁ। মই দেখিছিলোঁ যে তেওঁ চাহ বহুত খায় আৰু তেওঁ চাহত গাখীৰ বহুত দিয়ে। পিছদিনা মই মোৰ বন্ধু এজনৰ লগত ফোনত ধেমালি কৰি আছিলোঁ আৰু আমাৰ মাজত বৰ লেতেৰা কথাবিলাক চলিবলৈ ধৰিছিল। মোৰ কথা শুনি মামীয়ে আচৰিত হৈ পৰিছিল। তাৰপিছত তেওঁ নিজৰ মাত লগাই তেওঁৰ উপস্থিতি মোক অনুভৱ কৰালে। কোঠাটোত গান বাজি আছিল, সেইকাৰণে মই মামীৰ মাতটো ভালকৈ শুনা নাছিলোঁ আৰু তেওঁ বহুত দেৰিলৈকে মোৰ লেতেৰা কথাবিলাক শুনি আছিল আৰু তাৰপিছত উঠি নিজৰ কোঠালৈ বুলি গুচি গ'ল। আবেলি সময়ত মই মোৰ বন্ধুৰ লগত বাহিৰলৈ ওলাই যোৱাৰ প্লেনিং কৰিলোঁ আৰু মই মামীক জনাবলৈ তেওঁৰ কোঠালৈ বুলি গুচি গ'লোঁ। সেইটো সময়ত মোৰ মনত সেই সময়ত বিশেষ একোৱেই নাছিল। তাৰপিছত মই আকৌ উভতি আহি বিচনাত বাগৰি দিলোঁ। মই মামীক ক'লোঁ, মামী, মোৰ চাহ খাবলৈ মন গৈছে। তেতিয়া মামীয়ে ক'লে যে নিশ্চয়, তুমি 2 মিনিট ৰখা, মই এতিয়াই ফ্ৰেছ হৈ আহোঁ, তাৰপিছতে তোমালৈ চাহ বনাই লৈ আহিম। তেওঁ এতিয়া বাথৰুমৰ ফালে গুচি গ'ল আৰু মই বাৰাণ্ডাত বহি আছিলোঁ। সন্মুখৰ ফুলনিৰ ফালে চাবলৈ ধৰিলোঁ। এপাহ ফুল এতিয়া মোৰ বৰ পচন্দ হৈ গ'ল। মই ফুলপাহৰ ওচৰলৈ গৈ চালোঁ আৰু সেয়া ছিঙি আনিলোঁ। মামীয়ে মোক মাত লগাইছিল। তেতিয়া মই ক'লোঁ যে মই বাহিৰত আছোঁ। তেতিয়াই তেওঁ হাতত ট্ৰেখন লৈ বাহিৰলৈ ওলাই আহিছিল। একাপ চাহ এতিয়া মোৰ হাতত দিলে আৰু একাপ নিজে খাবলৈ ধৰিলে। সেইপাহ ফুল যিপাহ মই হাতত লৈ আছিলোঁ সেয়া এতিয়া মই মামীক দিলোঁ। মামীয়ে মিচিকাই হাঁহি ফুলপাহ লৈ ল'লে আৰু ক'লে যে থেংক ইউ। মই এতিয়া মামীক ক'লোঁ যে আপোনাৰ আমনি নালাগেনে গোটেই দিনটো ঘৰত থাকি? মোৰ যে একেবাৰে আমনি লাগি গৈছে। আমি বাহিৰত ক'ৰবাত ফুৰিবলৈ যাওঁ বলক। মামীয়ে ক'লে যে নাই, মইতো তোমাৰ মামাৰ লগত সকলো ঠাইলৈ যাওঁ, কিন্তু তেওঁ অবিহনে মই ক'লৈকো নাযাওঁ। তেওঁৰ কথাটো শুনি মই মৌন হৈ চাহকাপ খাবলৈ ধৰিলোঁ। নিশা ভাত খোৱাৰ পিছত মই এখন চিনেমা চলাই বহিবলৈ ধৰিলোঁ। মামীও মোৰ ওচৰত আহি বহিলে আৰু চিনেমা চাবলৈ ধৰিলে। কিন্তু চিনেমাখনত সেইবিলাক চলিবলৈ ধৰিলে যিবিলাক মই দুপৰীয়া ফোনত বন্ধুৰ লগত কথা পাতোঁতে কৈ আছিলোঁ। তেতিয়া তেওঁ ক'লে, তাৰমানে তুমি গালি আৰু বেয়া কথাবিলাক ইয়াৰ পৰাই শিকি আছা নহয় জানো? মামীৰ কথাবিলাক শুনি এতিয়া মই ঘামি গ'লোঁ। মামীয়ে আকৌ ক'লে, মই তোমাৰ দেউতাৰ লগত কথা পাতিম, যাতে তোমাৰ ওপৰত চকু ৰাখে। তুমি হাতৰ পৰা ওলাই যাবলৈ ধৰিছা। মই ওপৰলৈ মূৰটো দাঙি মামীৰ ফালে চালোঁ আৰু ক'লোঁ, ভুল হৈ গ'ল মামী মোৰ, কিন্তু কি কৰোঁ, সকলো ল'ৰাই এনেকুৱা ধৰণৰ চিনেমাবিলাক চায়। ময়ো সিহঁতক এতিয়া উত্তৰ দিবলগীয়া হয়।
সেইকাৰণে এনেকুৱা ধৰণৰ কথাবিলাক মোৰ মুখৰ পৰা ওলাই যায়। মোৰ কথা শুনি মামীয়ে হাঁহিলে আৰু ক'লে, ভয় নকৰিবা, মই কাকো একো নকওঁ। বাৰু এইবিলাক বাদ দিয়া, কিবা বেলেগ এখন চিনেমা লগোৱা, এইবিলাক চাই এতিয়া আমনি লাগিছে আৰু। তেতিয়াহে মই সকাহ পালোঁ আৰু মামীক সুধিলোঁ যে কি চিনেমা লগাওঁ মামী। তেতিয়া তেওঁ ক'লে যে বলিউডৰ চিনেমা লগোৱা। মই এখন বলিউডৰ চিনেমা লগালোঁ। মামীয়ে চিনেমাখন চাই আছিল আৰু মই মনে মনে মামীক চাই আছিলোঁ। মামীয়ে তেওঁৰ এখন ভৰি উঠাই এখন ভৰিৰ ওপৰত থ'লে আৰু চোফাখনত আৰামেৰে বহিবলৈ ধৰিলে। মোৰ অনুভৱ হ'ল যে মামীয়ে মোৰ এই আচৰণটো মন কৰিছে আৰু সেইটো সময়ত তেওঁৰ ওঠত সাধাৰণ মিচিকীয়া হাঁহি এটা ফুটি উঠিছিল। ময়ো মামীৰ দৰে চোফাখনত আনটো মূৰত বহি আছিলোঁ। তেতিয়াই মামীয়ে মিচিকাই হাঁহি ভৰিখন তলত থ'লে আৰু ভালকৈ বহিছিল। তেতিয়া ময়ো মামীক দেখি ভালকৈ বহিলোঁ। মামীয়ে হাঁহিলে আৰু ক'লে, কি তুমি মোৰ নকল কৰিছা নেকি? মই তেওঁৰ ফালে চাই মূৰটো দুপিয়ালোঁ আৰু তেতিয়া অলপ তেওঁ খঙত ক'লে, তুমিনো মোক কিয় বাৰে বাৰে জোকাই আছা? তেতিয়া মই মিচিকাই ক'লোঁ, আপোনাক জোকাই ভাল লাগে। তেওঁ ক'লে যে কিয়? মই লগে লগে উত্তৰ দিলোঁ, বহুত দিন হৈ গ'ল ন, কাৰোৰে গালি খোৱা নাই যে। তাৰোপৰি আপুনি বহুতেই বৰিং হয়। মোৰ কথাটো শুনি মামীয়ে এতিয়া কপালতে হাতখন দিলে আৰু ক'লে যে কি মই সঁচাকৈ বৰিং নেকি বাৰু? তেতিয়া মই ক'লোঁ যে নাজানো। তাৰপিছত মামীয়ে মিচিকিয়াই ক'লে, তুমি মাৰ খাবলৈ বিচৰা বুলি চিধাই কৈ দিলেই হ'ল, মই দি দিম নহয়। তেওঁ মোক অকৰা বদমাছ ল'ৰা বুলি ভাবি আছিল আৰু এই কথাটোৱে মোৰ বাবে লাভ হৈ উঠিল। এনেকৈয়ে ইটোৰ পিছত সিটো কথা কৈ মামীয়ে মোৰ কাষলৈ আহি গ'ল। নিশা যেতিয়া 10 বাজিলে তেতিয়া তেওঁৰ মোবাইলত মামাৰ ফোন আহিলে আৰু তেতিয়া তেওঁ উঠি নিজৰ কোঠালৈ বুলি গুচি গ'ল। তাৰপিছত মই অলপ দেৰি চিনেমা চালোঁ আৰু তাৰপিছত টিভি বন্ধ কৰি নিজৰ কোঠাৰ ফাললৈ যাবলৈ ধৰিলোঁ। তেতিয়াই মামীৰ কোঠাৰ পৰা মামীৰ মাত ভাঙি আহিছিল। কি ক'মনো আপোনাক, বহুত মিছ কৰি আছোঁ এতিয়া মই। নাজানো কেনেকৈ পাৰ কৰিম এতিয়া মই। মামীৰ কথাখিনি শুনাৰ পিছত আনটো মূৰৰ পৰা কি ৰিপ্লাই আহিছিল, কিন্তু সেয়া মোৰ কাৰণে ছাৰপ্ৰাইজতকৈ কম নাছিল। ৰাতিপুৱা মই সোনকালে উঠিলোঁ আৰু ফ্ৰেছ হৈ যেতিয়া পাকঘৰ ফালে গ'লোঁ তেতিয়া পাকঘৰত কোনো নাছিল। মই মামীৰ কোঠাৰ ফালে গৈ চালোঁ, তেতিয়া দৰ্জাখন বন্ধ আছিল, মানে মামী এতিয়াও শুইয়ে আছে। তাৰপিছত মই পাকঘৰলৈ গৈ চাহ বনালোঁ আৰু ডাইনিঙত বহি খাবলৈ ধৰিলোঁ। মই চাহ খাই মজা লৈ আছিলোঁ। তেতিয়াই মামীৰ কোঠাৰ দৰ্জাখন খোল খালে আৰু তেওঁ বাহিৰলৈ ওলালে। মামীয়ে মোক দেখি অলপ লাজে লাজে ক'লে, ৰাতি টোপনি অহা নাছিল, বহুত দেৰিকৈ শুইছোঁ, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিবলৈ অলপ মোৰ দিগদাৰ হৈছিল। মই ক'লোঁ, কোনো কথা নাই, আপুনি নাস্তা কৰিবনে? বলক আপোনাৰ নাস্তা আজি মই ৰেডি কৰি দিওঁ। তুমি নাস্তা বনাবা? বাহ। মই ক'লোঁ, আপুনি ফ্ৰেছ হৈ আহক, মই নাস্তা বনাওঁ, তাৰপিছত কথা পাতিম। তাৰপিছত মই নাস্তা বনাবলৈ গ'লোঁ আৰু মামী বাথৰুমলৈ সোমালে। অলপ দেৰিৰ পিছত মই নাস্তা ৰেডি কৰি ডাইনিং টেবুলত লগাই দিলোঁ আৰু মামীক মাত লগালোঁ। তাৰপিছত আমি দুয়ো নাস্তা কৰিবলৈ ধৰিলোঁ। মামীয়ে নাস্তা কৰাৰ পিছত মোক ক'লে যে বহুত ধন্যবাদ তোমাক, ব'লা আমি বন্ধু বান্ধৱী হৈ যাওঁ। আজি বহুত দিনৰ মূৰত মই এনেকৈ হাঁহিছোঁ আৰু ইমান ভালকৈ নাস্তা কৰিছোঁ। মই ক'লোঁ, তাতেইনো কি হ'ল মামী? মই কি আপোনাৰ বন্ধু নহয় নেকি? মামীয়ে মিচিকিয়াই মোৰ গালত চিকুটি দিলে। তেওঁ ক'লে যে বন্ধু হোৱা, কিন্তু কেঁচা বন্ধু। আমি এতিয়া পক্কা বন্ধুত্ব গঢ়িম। মই মোৰ গালত হাতখন দি ক'লোঁ, আৰে এই আণ্টিবিলাকৰো বৰ বেয়া স্বভাৱ থাকে, গালবিলাক একেবাৰে ৰঙা কৰি দিয়ে। এনেকৈ কোৱাৰ পাছত মই দৌৰিবলৈ ধৰিলোঁ আৰু মোৰ পিছে পিছে মামীয়ে মোক খেদিবলৈ ধৰিলে। লগতে ক'লে যে ৰ'বাচোন তুমি, তোমাক মই এতিয়া মাৰ দিম। মই ৰখি গ'লোঁ আৰু ক'লোঁ যে ঠিক আছে। তাৰপিছত তেওঁ নিজৰ কঁকালত হাত দি সন্মুখত থকা চকীখনতে বহিলে। মই তেওঁৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ, কি হ'ল? মামীয়ে লগে লগে থিয় হৈ গ'ল আৰু মোৰ দুয়োখন কাণতে চেপা দিলে আৰু তেওঁ হাঁহিবলৈ ধৰিছিল। মোৰ মুখখন এতিয়া ক'লা পৰি গৈছিল। আচলতে আপোনাৰ পৰাতো কোনো মৰম আশা কৰিবই নোৱাৰি, আপুনি বৰ নিলাজ। মামীয়ে হাঁহি হাঁহি মোৰ ফালে চালে আৰু যিখিনি ঠাইত মোক চেপা দিছিলে তাত মৰমেৰে স্পৰ্শ কৰিলে আৰু ক'লে যে চৰি। তাৰপিছত মামী মোৰ ওচৰৰ পৰা আঁতৰি গ'ল আৰু ক'লে যে মই কাপোৰ সলাই আহোঁ, তাৰপিছত বজাৰলৈ যাব লাগিব। মই ক'লোঁ, ঠিক আছে, ময়ো সলাই আহোঁ, হয়তো কোনো ছোৱালী মোৰ জালত ফচিবলৈ পাৰে আৰু ময়ো মজা কৰিবলৈ পাৰিম। তেতিয়া মামীয়ে মিচিকিয়ালে আৰু এটা থাপৰ তেতিয়া মোৰ টিকাতে মাৰিলে আৰু ক'লে যে তুমি অলপো লাজ নকৰা। মই আচৰিত হৈ ক'লোঁ, কিহৰ লাজ মামী? মামীয়ে ক'লে, তোমাৰ এই উৎপতীয়া আচৰণৰ বাবে। মই ক'লোঁ, জীৱনত অলপ মজাও কৰিব লাগে, নহ'লে গোটেই জীৱন এনেকৈ থাকিবলৈ লাগিব। মামীয়ে প্ৰথমতে মোৰ কথাবিলাক বুজি নাপালে, কিন্তু যেতিয়া বুজি পালে নিজৰ ভৰিৰ পৰা চেণ্ডেল খুলি হাতত ল'লে আৰু মোক দেখুৱাই ক'লে যে অলপতো লাজ কৰা।
মই হাঁহি মাৰি কোঠালৈ গুচি গ'লোঁ আৰু ৰেডি হৈ আহি টিভি চাবলৈ ধৰিলোঁ। যেতিয়া মামীয়ে বজাৰলৈ যাবলৈ সাজি কাচি ওলাই আহিল, তেতিয়া মামীক দেখি মোৰ চকু কপালত উঠিছিল। বগা কুৰ্তি আৰু তলত জিন্স। মামীক চাই মই ক'লোঁ যে মেডাম আজি কি মতলব? মামীয়ে প্ৰথমতে নিজকে চালে আৰু তাৰ পাছত মোলৈ চাই ক'লে, কি হ'লনো? মই বুকুত হাত থৈ ক'লোঁ, মেডাম আপোনাৰ দিৱানা চহৰত হাজাৰজন হ'ব, কিন্তু এই ৰাতিপুৱা দোকান কোনে খুলিবনো? মামীৰ নিজৰ ভুলৰ অনুভৱ হৈ গ'ল আৰু ক'লে যে তুমি ঠিকেই কৈছা। তেতিয়া মই ক'লোঁ, মামী যেতিয়া আপুনি বাহিৰলৈ ওলায় তেতিয়া চাগে সকলোৱে আপোনাৰ ফালেই চাই থাকে। মামীয়ে মিচিকাই হাঁহিলে, লগতে ক'লে যে অলপ লাজ কৰা, মই তোমাৰ মামী হওঁ। ময়ো তলমূৰ কৰিলোঁ, ঠিক আছে মামী। তাৰপিছতে মামীয়ে মোৰ ওচৰতে বহি ক'লে যে তুমি এইবিলাক ধেমালি কৰিবলৈ এৰিবানে? অলপ দেৰি মনে মনে থকাৰ পিছত মামীয়ে মোৰ ওচৰলৈ আহিল আৰু ক'লে যে সঁচাকৈ তোমাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই নেকি? মই তেওঁৰ ফালে চালোঁ আৰু মিচিকিয়াই ক'লোঁ, কোনো আপোনাৰ দৰে পোৱা নাই যে। নহ'লে তাই গাৰ্লফ্ৰেণ্ড কিয়, নিজৰ ৱাইফেই কৰি ল'লোহেঁতেন। মামীয়ে মিচিকিয়াই ক'লে যে মোক ভাল লাগে নেকি তোমাৰ? ময়ো কোনো প্ৰেমিকৰ দৰে তলমূৰ কৰি লাহেকৈ ক'লোঁ, বহুত বেছি মামী। মামীয়ে ক'লে, তুমি তোমাৰ এই স্বভাৱৰ পৰা বাহিৰলৈ ওলাবলৈ নোৱাৰা। লগে লগে মামীয়ে ক'লে যে দোকানৰ পৰা তুমি এতিয়া গাখীৰ লৈ আহা, গাখীৰ শেষ হৈ গ'ল। তাৰপিছত মই গাখীৰ আনি ফ্ৰিজত ৰাখিলোঁ আৰু মামীক ক'বলৈ তেওঁৰ কোঠালৈ গ'লোঁ। কিন্তু সন্মুখৰ দৃশ্য দেখি মই পাগলৰ দৰে হৈ গৈছিলোঁ। মামীয়ে হয়তো গা ধুই আছিল আৰু সেইটো সময়ছোৱাতে মোৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিল আৰু মোৰ অৱস্থা এনেকুৱা হৈছিল যেন মোৰ ভৰিত প্ৰাণেই নাছিল। মই এতিয়া উভতিবলৈ লৈছিলোঁহে, তেনেতে মামীয়ে মাত লগালে, গাখীৰ আনিলানে? মোৰ মুখেৰে যেন মাত ওলাই অহা নাছিল। মই মূৰ দুপিয়ালোঁ। তেতিয়া মামীয়ে লাহে লাহে মোৰ ওচৰলৈ আহিলে আৰু মোৰ থুতৰিত ধৰি মোৰ মুখখন ওপৰলৈ তুলি দি ক'লে যে কি হ'ল? মই মুখখন ওপৰলৈ তুলি তেওঁৰ চকুলৈ চালোঁ আৰু ক'লোঁ যে একো হোৱা নাই মামী। মামীয়ে এতিয়া মোৰ চকুলৈ চাই ক'লে যে সঁচা কথা কোৱা, মই এনেকৈ তোমাৰ সন্মুখলৈ অহাটো ভাল হোৱা নাই নেকি? মই এতিয়া মূৰটো জোকাৰিছিলোঁ। আকৌ তলমূৰ কৰি ক'লোঁ যে যদি আপোনাৰ এনেকুৱা অনুভৱ হৈছে যে মই আপোনাৰ প্ৰতি আকৰ্ষিত হৈছোঁ, তেনেহ'লে সেয়া সম্পূৰ্ণ ভুল মামী। মামী, আপোনাৰ শৰীৰটো প্ৰেম নিবেদনৰ এটা আহিলা, কিন্তু এইবিলাক কাম একেবাৰে ঠিক নহয়। মামীয়ে এটা দীঘল উশাহ ল'লে আৰু মোৰ ফালে এনেকৈ চালে যেন মই তেওঁৰ প্ৰেমিকহে। মই আকৌ তেওঁৰ ফালে চালোঁ আৰু লগতে ক'লোঁ যে মই কেতিয়াও নিবিচাৰোঁ। মই এয়া নিবিচাৰোঁ যে আপুনি মোক অলপ দেৰিৰ কাৰণে আঁকোৱালি লওক আৰু জীৱনভৰৰ কাৰণে আপোনাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা। মামীৰ কাৰণে সেয়া সাধাৰণ নিৰ্ণয় আছিল। তাৰপিছত মামীয়ে বিচনাখনৰ একাষত বহিলে আৰু ক'লে যে মোৰ ওচৰলৈ আহা আৰু ইয়াতে বহা। মই আৰামেৰে তেওঁৰ ওচৰত বহিলোঁ। তেওঁ মোৰ হাতখন ধৰি অন্য এখন হাত মোৰ হাতত ৰাখিলে আৰু যি পোৱা যায় তাতেই সন্তুষ্ট থাকিবলৈ লাগে। মামীৰ অন্তৰত এতিয়া কি চলি আছিল আৰু সেই সময়ত তাৰ পৰা খেলপথাৰ এৰি যোৱাৰ দৰে কথা আছিল। সকলোবিলাক ভাবি চিন্তি মই এতিয়া শান্তিৰে নিজৰ কোঠালৈ উভতি আহিলোঁ। তেতিয়াই মোৰ অনুভৱ হ'ল যে মামীয়ে কান্দি আছে। তেওঁৰ কান্দোন শুনি মই দৰজাৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ যে আপুনি ঠিকেই আছেনে? ভিতৰৰ পৰা কোনো উত্তৰ নাহিল। মই আকৌ সুধিলোঁ, মামী কি হ'ল, আপুনি কিয় কান্দি আছে? তেতিয়া মামীয়ে ক'লে যে অলপ দেৰিৰ কাৰণে মই অকলে থাকিবলৈ বিচাৰোঁ। প্লিজ নিজৰ কোঠালৈ তুমি এতিয়া গুচি যোৱা। মই ক'লোঁ ঠিক আছে বাৰু, মই যাম, কিন্তু আপুনি বৰ্তমান ঠিকে আছেনে? মামীয়ে ক'লে মই ঠিকেই আছোঁ। মই কিছু দেৰি একো বুজিবলৈ পৰা নাছিলোঁ আগলৈ কি কৰিবলৈ লাগে। সেইবাবে তৎক্ষণাত উভতি আহি গ'লোঁ। এনেকৈ কিছু সময়ৰ পিছত মামীও ফ্ৰেছ হৈ বাহিৰলৈ ওলাই আহিল আৰু মোৰ আগত ক্ষমা খুজিবলৈ ধৰিলে। সেইদিনাৰ পিছত মই মামীৰ বহুত বেছি যত্ন ল'বলৈ ধৰিলোঁ, কাৰণ তেওঁ বহুত বেছি নিসংগতাৰ চিকাৰ হৈ গৈছিল আৰু মোক ভাল পাবলৈ ধৰিছিল। মই ফোন কৰি মামাক সোনকালেই মাতিলোঁ। মামী গাভৰু আৰু ধুনীয়া মহিলা আছিল, সেইকাৰণে তেওঁ তেওঁৰ কামনা পূৰাবলৈ চটফটাই আছিল। কিন্তু এইটো ভাল কথা আছিল যে আমাৰ মাজত তেনেকুৱা একো কাম নহ'ল। কিছুদিন এতিয়া মই মামীৰ ঘৰতে আছিলোঁ। তাৰপিছত মা দেউতা উভতি অহাৰ পিছত ময়ো মোৰ ঘৰলৈ উভতি আহিলোঁ। প্ৰিয় দৰ্শক, মোৰ সকলোলৈ এটাই অনুৰোধ, ঘৰখনত কাৰোবাৰ ভৰসাত নিজৰ পত্নী বা নিজৰ ভনীজনীক অকলে কেতিয়াও এৰি থৈ নাযাব। কাৰণটো হ'ল মনৰ ভিতৰৰ শয়তানে যিকোনো মুহূৰ্ততে গ্ৰাস কৰি ল'বলৈ পাৰে আৰু শয়তানৰ গ্ৰাসৰ ফলত মানুহে ভুল কাম কৰি পেলায়। সেইটো কাম কৰাৰ আগতে হাজাৰবাৰ ভাবিবলৈ চেষ্টা কৰক, কাৰণটো হ'ল তাৰ ফলত আপোনাৰ ঘৰখন ভাঙি যাব পাৰে। প্ৰিয় দৰ্শক, সৰু এটা কাহিনী যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে।
হেভেন আইজ দে